নতুনকে বনাইছিল অঁ এইটো কেনেকৈ এনেকৈ ৰাস্তাটো বেয়া হৈ গৈছে এতিয়া? এই পানী পৰি বালা দিছি না বালা পইলাত খৈ দিছি। কেতিয়া হৈ গৈছে এইটো? এই আজিৰ বৰষুণত খৈ দিছি। ভাল কৰিব লাগে তাড়াতাড়ি, নহ'লে বানপানী আহি আছে। মেম্বৰৰ হাতৰ পৰা কলগুৰি যিটো সংলগ্ন মথাউৰি বনাইছিল অসম চৰকাৰে যোৱা কেইদিনমান আগত, এই ৰাস্তাটো মানে আমাৰ বালিৰে মানে বনাইছিল। যোৱাকালি মানে ৩-৪ ঘণ্টা যি নন ষ্টপ বৰষুণ দিলে, তাৰ ফলত মানে ৰাস্তাটো মানে খহি গৈছে। খহি যোৱাৰ ফলত যাতায়াত ব্যৱস্থা বন্ধ হৈ পৰিছে। আৰু এই ক্ষেত্ৰত আমি আমাৰ মন্ত্ৰী পিজু হাজৰিকাক এই দাবী জনাইছোঁ আমাৰ পশ্চিম অঞ্চল ছাত্ৰ সন্থাৰ পৰা, যাতে এই ৰাস্তাটো অতি সোনকালে গুৰুত্ব দিয়ে আৰু ভালকৈ যাতে মেৰামতি কৰে। নতুনকে বনাইছিল অঁ এইটো কেনেকৈ এনেকৈ ৰাস্তাটো বেয়া হৈ গৈছে এতিয়া? এই পানী পৰি বালা দিছি না বালা পইলাত খৈ দিছি। কেতিয়া হৈ গৈছে এইটো? এই আজিৰ বৰষুণত খৈ দিছি। ভাল কৰিব লাগে তাড়াতাড়ি, নহ'লে বানপানী আহি আছে। আমাৰ মেম্বৰৰ হাতৰ পৰা কলগুৰি যিটো সংলগ্ন মথাউৰি বনাইছিল অসম চৰকাৰে যোৱা কেইদিনমান আগত, এই ৰাস্তাটো মানে আমাৰ বালিৰে মানে বনাইছিল। যোৱাকালি মানে ৩-৪ ঘণ্টা যি নন ষ্টপ বৰষুণ দিলে, তাৰ ফলত মানে ৰাস্তাটো মানে খহি গৈছে। খহি যোৱাৰ ফলত যাতায়াত ব্যৱস্থা বন্ধ হৈ পৰিছে। আৰু এই ক্ষেত্ৰত আমি আমাৰ মন্ত্ৰী পিজু হাজৰিকাক এই দাবী জনাইছোঁ আমাৰ পশ্চিম অঞ্চল ছাত্ৰ সন্থাৰ পৰা, যাতে এই ৰাস্তাটো অতি সোনকালে গুৰুত্ব দিয়ে আৰু ভালকৈ যাতে মেৰামতি কৰে।